Hello class 10 আজি day 9 আজি আমি কোনটো অনুশীলনী পঢ়িম আজিৰ অনুশীলনটো হ'ল তোমালোকৰ পাঠ 3 ৰ 3.4 3.4 টোত এটা নতুন পদ্ধতিৰে অংকবোৰ কৰিবলৈ দিছে আৰু আজিৰ আমাৰ যেটো পদ্ধতি হ'ব হেতু হৈছে অপনয়ন পদ্ধতি আজিৰ পদ্ধতিটো হ'ল অপনয়ন পদ্ধতি আচ্ছা পদ্ধতিটো শিকিবলৈ যোৱাৰ আগতে আগৰ নিচিনাকে নামটোৱে বুজাই থৈছে যে আমি কৰিব কি লাগিব অপনয়ন নয়ন মানে চকু অপনয়ন মানে চকুৰে না দেখা চকুৰ কাম দেখা তো নেদেখা কৰিব লাগিব নেদেখা কৰা বা নাইকিয়া কৰা কি কথা তো আমাৰ ওচৰত যি চলক দুটা থাকিব x আৰু y সেই x আৰু y যিকোনো এটা আমি নেদেখা কৰি দিব লাগিব তো তোমালোকৰ কিতাপত কোৱেশ্চন নম্বৰ 1 ত টোটাল 7টা দিয়া আছে কোৱেশ্চন এক নম্বৰ তো তাৰে আমি প্ৰথমে ৰোমান 1 টো কৰি অপনয়ন পদ্ধতিটো বুজিবলৈ চেষ্টা কৰিম ৰোমান 1 কোৱেশ্চনটো দিছে কি সোৱা x + y = 5 আৰু x 2x - 3y = 4 তো এতিয়া আমি কৰি চাও নহয় অপনয়ন পদ্ধতি কেনেকৈ হয় কি হয় x + y = দিছে = হ'ল আমাৰ 5 এটা আমি সমীকৰণ নম্বৰ 1 দিলু আৰু সেকেন্ডত দিছে 2x plus to minus হয় 3y = 4 এটা আমি দিলু সমীকৰণ নম্বৰ 2 হল যেহেতুকে অপনয়ন পদ্ধতি তো আমি এই পদ্ধতিত কৰিব কি লাগে x আৰু y চলক দুটাৰ যিকোনো তাক নাইকিয়া কৰি দিব লাগিব নাইকিয়া মানে কি যিকোনো এটা চলকৰ দুইটা সমীকৰণতে মানটো একে কৰিব মানে ইয়াতে x মানে কি এটা x আছে ইয়াত 2x মানে কি দুটা x আছে তেনেকৈ ইয়াতে y মানে এটা y আৰু ইয়াতে 3y মানে তিনটা y আছে তো হয় x দুইটাকে সমান কৰিব লাগিব নহলে বা y দুইটাকে সমান সমান কেনেকৈ কৰিম যোনটো চলকক তোমাক সমান কৰিব মন যায় সেই চলকটোক আমি যিমানখিনি বঢ়াই দিব লাগিব যিমান গুণ বঢ়াম যেনেকৈ 2 আছে কাৰণে ইয়াতকৈ দুগুণ বেছি ইয়াত 3 আছে কাৰণে ইয়াতকৈ 3 গুণ বেছি সিমান গুণ বঢ়াই দিব লাগে তো অংকটো অপনয়ন পদ্ধতিৰে কৰাৰ আগতে সমীকৰণ দুটা লিখি তুমি নিজে ভাবি চাব লাগিব যে তুমি কাক বঢ়াব খুজিছা বা কাক মানে অপনয়ন কৰিবা যদি এই সমীকৰণটোত মই x টোক অপনয়ন কৰিবলৈ বিচাৰো তেতিয়া হলে দুইটা সমীকৰণতে x ৰ মান সমান হ'ব লাগিব তো ইয়াক কেনেবাকৈ ইয়াৰ সমান কৰিব লাগিব নহলে বা ইয়াক কমাব লাগিব হল আচ্ছা তো ম্যাক্সিমাম সময় বঢ়াই দিয়াটো সুবিধা মানে পূৰণ কৰাটো ভাল হৰণ কৰি দিব পাৰি দুইৰে ইয়াক হৰণ কৰিলে ইয়াতো x ৰ মান 1 আহিব ইয়াৰ লগত মিলি যাব কিন্তু হেতু নহয় তো পূৰণ কৰাটো আমাৰ কাৰণে বেছি সুবিধাজনক তো আমি কি কৰিম ৰোমান 1 টো ৰোমান 2 ত থকা x ৰ ভ্যালুৰ লগত ইকুৱেল কৰিব চেষ্টা কৰিম তো ইয়াতে যেহেতুকে 2 আছে কোড আছে ৰোমান 2 ত x ৰ মান 2 হয় তাক ৰোমান 1 ত থকা x ৰ লগত মানে ৰোমান 1 ৰ যেটো সমীকৰণ তাক পূৰণ কৰিম তো আমি এনেকৈ লিখিম নেক্সট স্টেপটোত যে ৰোমান 1 হল ৰোমান 1 দি পলা এটা পূৰণ চিন দিবা হল দি পলা ৰোমান 2 ত x ক অপনয়ন কৰিম তো x ৰ লগত যি আছে এটো লিখি দিবা ৰোমান 1 লিখি ৰোমান 2 ত x ৰ লগত যাক অপনয়ন কৰিবা যিটো আছে এটো লিখি দিবা একদম সিম্পল তাৰ পিছত ৰোমান 1 যেটোকে আছে ৰোমান 1 ৰ যেটো সমীকৰণ সেই সমীকৰণটোত থকা গুটেই কেইটা পদকে আমি কি কৰিম এই দুইটোৰে পূৰণ কৰিম অৰ্থাৎ দুইটোৰে x ক পূৰণ কৰিলে কিমান হ'ব 2x তো আমি লিখি দিম কি 2x দুইটোৰে y টো পূৰণ কৰিলে কিমান হ'ব 2y দুইটোৰে 5 ক পূৰণ কৰিলে কিমান হ'ব 10 2 5 গুণ 10 হৈ গল আৰু ইয়াক আমি সমীকৰণ নম্বৰ 3 দিম এনেকৈ লিখাৰ পিছত আমি কি দেখিলো আমাৰ নতুন যেটো সমীকৰণ হল তাত x ৰ মানটো আৰু 1 নম্বৰ সমীকৰণ থকা x ৰ মানটো একেই তাৰ মানে এটো হৈ গল 2x আৰু এটো হৈ গল 2x হল এতিয়া ডাইৰেক্ট লিখি পলা দেখাব পাৰি ৰোমান 3 পৰা ৰোমান 2 মাইনাস কৰি
আৰু যদি তেনেকৈ দিগদাৰ পোৱা তেতিয়াহ'লে এই ধৰণে লিখিলেও আমাৰ ভুল নহয় এনেকৈও লিখি দিব পাৰি আমি ৰোমান 2 লিখিলোঁ মানে ৰোমান 1 ৰোমান 2 সমীকৰণ লিখিলোঁ ৰোমান 1ত ৰোমান 2 সমীকৰণ x ৰ লগত যি আছিল লিখিলোঁ গতিকে ৰোমান 2 টো লিখি ৰোমান 1ৰ সমীকৰণত x ৰ লগত যি আছে সেইটো লিখি দিম অৰ্থাৎ 1 তো একেৰে আমি যিয়ে পূৰণ নকৰোঁ কিয় একেৰে আমি যিয়ে পূৰণ নকৰোঁ কিয় যেতুকে ৰোমান 2 সমীকৰণটো আমি পূৰণ কৰিম একেৰে আমি যিয়ে পূৰণ কৰোঁ সেইটো আনসাৰ পাম অৰ্থাৎ ইয়াত আহি যাব 2x - 3y আৰু ইয়াতে হ'ব 4 এটো সমীকৰণ নম্বৰ 4 এই ধৰণেও কৰিব পাৰি আৰু এই লাইনটো নিলিখাকেও ডাইৰেক্ট ৰোমান 3 পৰা ৰোমান 2 মাইনাস কৰা বুলি লিখিও অংকটো কৰিব পাৰি তোমালোকৰ যাৰ যেনেকৈ সুবিধা হয় কৰিলে হ'ল আচ্ছা তাৰ পিছত লিখাৰ পিছত এডাল তোমালোকে এনেকৈ লাইন টানি দিব পাৰা দি পলা ইয়াত চোৱা ইহঁত দুটাটো একেই হৈ গ'ল ইতে এই দুটা সমীকৰণ আমি লিখিলোঁ কি যে ৰোমান 3 আৰু ৰোমান 4 ইমপ্লাইজটো দিলোঁ ৰোমান 3 আৰু ৰোমান সমীকৰণটো দিয়াৰ পিছত ইয়াত আমি এটা চিন দিব লাগিব হয় যোগ হয় বিয়োগ কি দিম মনত ৰাখিবা যদি যেটো চলকক তুমি অপনয়ন কৰিব খুজিছা পজিটিভ পজিটিভ হয় বা নিগেটিভ নিগেটিভ হয় যোগ যোগ হয় বা বিয়োগ বিয়োগ হয় তেতিয়াহলে সদায় বিয়োগ চিন দিব লাগিব আৰু যদি পজিটিভ নিগেটিভ বা নিগেটিভ পজিটিভ হয় যোগ বিয়োগ বা বিয়োগ যোগ হয় সদায় যোগ চিন দিব লাগিব তো ইয়াত আমি দেখিছো যে আমাৰ 2x2 পজিটিভ আৰু ইয়াৰো 2x2 কি হয় পজিটিভ মানে যোগ আৰু যোগ গতিকে আমি কি চিন দিম বিয়োগ চিন দিম হৈ গ'ল ইয়াত বিয়োগ চিনটো দিয়াৰ লগে লগে আমি ইয়াত যেটো চিন থাকিব তাৰ উলুটাটো লিখো তোমালোকে দীৰ্ঘহৰণ কৰোঁতে গম পাইছা নহয় চেপ্টাৰ তোমালোকৰ সেকেন্ড চেপ্টাৰটোত আছে দীৰ্ঘহৰণ তো ইয়াতে উলুটা চিন মানে ইয়াতে একো চিন নাই মানে কি আছে প্লাস গতিকে এটো কি হৈ যাব মাইনাস এটো মাইনাসটো হৈ গ'ল প্লাস আৰু ইয়াত একো চিন নাই মানে কি প্লাস গতিকে এটো হৈ গ'ল কি মাইনাস এতিয়া এই চিন কেটাকে আমি ইয়াত আছে বুলি ভাবিম হল তো প্লাসে মাইনাসে কি হয় মাইনাস গতিকে দুটা x ৰ পৰা দুটা x গলে মানে কি 0x হল আৰু 0x টো আমি নিলিখো প্লাসে প্লাসে চিনটো মানে পজিটিভ হয় গতিকে তিনটা আৰু দুটা অৰ্থাৎ কেটা y হৈ গ'ল আমাৰ পাঁচটা y আৰু এই 10ৰ পৰা এই 4টো কি হ'ব এতিয়া বিয়োগ গতিকে 10ৰ পৰা যেতিয়া 4 যাব 10ৰ পৰা যেতিয়া আমি 4টো বিয়োগ কৰি দিম তেতিয়া আমাৰ ওচৰত থাকিব কিমান 6 হৈ গ'ল নেক্সট স্টেপত আমি কি কৰিম এই y টো ৰাখিলো 6 টো অলৰেডি আছে 5টো ইয়াত পূৰণ ইফালে গলে কি হ'ব হৰণ অৰ্থাৎ তলত অৰ্থাৎ y ৰ মানটো কিমান হল আমাৰ তোমাকে লিখিব পাৰা এটাকে y = কিমান হ'ব 5/6 y মানটো হৈ যাব 5/6 আমি y পালোই এতিয়া এই y মানটো তোমালোকৰ সমীকৰণ 1 2 3 4 যোনটোতে মন যায় বহাব পাৰা পৰাপক্ষত যোনটো সমীকৰণ দেখাত ইজি হেতুত বহাবা হল তো আমি সমীকৰণ নম্বৰ 1 ত বহাম তো y ৰ মান 1 নং সমীকৰণত বহুৱাই তো 1 নং সমীকৰণটো আমাৰ কি হয় x + y আৰু ইফালে 5 x দিলু প্লাস দিলু y মানে উলাই থৈছো 5/6 আৰু ইফালে 5 x টো থাকিল 5 টো আছে যোগটো ইফালে গলে কি হয় বিয়োগ অৰ্থাৎ 5/6 এইখিনিত অহাৰ লগে লগে ডাইৰেক্ট x ৰ মানটো তোমালোকে পৰীক্ষাত লিখি দিব পাৰা যেতুকে ক্লাস 10 ৰ ষ্টুডেন্টস ইমান কৰি দেখাব নালাগে কিন্তু কৰাটো জানিব লাগে গতিকে মই সাইডত মই দেখাইছো তো এইটো যে আছে আমাৰ বহুত ষ্টুডেন্টস আছে যোনে এইবোৰো নাজানে গতিকে আগতেও ভিডিওত কৈছো নাজানাটো ডাঙৰ কথা নহয় লাজৰ কথা নহয় নাজানা হৈ থাকাৰো লাজৰ কথা গতিকে সৰু সৰু বস্তুবোৰ যেন তোমালোকে মন দি চোৱা বা শিকি লোৱা সময় থাকাতে বাৰু এনেকৈ আহিলে আমি কি উলাব লাগে লখাগু তো ইয়াৰ তলত একো নাই মানে কি আছে এটা 1 আৰু 5ৰ লখাগু কিমান হ'ব 5 হল এতিয়া এই 1ৰ লগত কি সংখ্যা পূৰণ কৰিলে 5টো পাম 1ৰ লগত 5 পূৰণ কৰিলে আমি 5 পাম মানে 1 5 * 5 পূৰণ চিন এটা দি এই 1ৰ ওপৰত যেটো আছে হেতু লিখি দিবা ইয়াতে যি চিন থাকিব হেতুৱে দিম আকৌ এই 5টোৰ লগত কি সংখ্যা পূৰণ কৰিলে 5 পাম আমি 1 এটা যদি পূৰণ কৰি দিও 5 * 5 পাম
আৰু 5ৰ পৰা যিটো লিখা আছে সেইটো লিখি দিব লাগিব এইবোৰ একেবাৰে 3-4ৰ অংক দেই যোনে জানা ভেৰি গুড যোনে নাজানা চাই পেলাই শিকি লোৱা বা এক্সট্ৰাকৈ আৰু পাৰিলে শিকি ল'বা বাৰু ইয়াতে থাকিল 5 5 গুণ কিমান হয় 25 বিয়োগ চিনটো আহিলে আৰু 6 গুণ 6 হৈ গ'ল এতিয়া এই 25ৰ পৰা যদি 6 যায় কিমান থাকিব 19 আৰু ইয়াত থাকিলে 5 তো এই গোটেইখিনি বস্তু সমাধান কৰি পেলাই আমি কি পাম এইটো পাম তো এইটো ডাইৰেক্ট লিখি দিব পাৰি কি যে 19/5 তো xৰ মান কিমান হ'ল 19/5 তো আমি দুটা চলকৰ মান পালোৱে অৰ্থাৎ আমি লাষ্টত লিখিব পাৰোঁ এটাকে নিৰ্ণয় x সমান 5/19 আৰু y সমান 5/6 আৰু ইয়াতে আমাৰ এই অংকটো শেষ এইটো হৈছে তোমালোকৰ অপনয়ন পদ্ধতি এনেকৈ অপনয়ন পদ্ধতিটো কৰা হয় এই তোমালোকৰ 1ৰ ৰোমান 4টো কৰিম ভগ্নাংশ আকাৰত ভালেকেইটা কুৱেশ্যন দিয়া আছে তাৰে ৰোমান 4টো দেখাই দিওঁ বাকীকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা সো 1ৰ ৰোমান 4টোৰ কুৱেশ্যনটো দিছে কি 2/x যোগ 3/2y সমান -1 আৰু x minus 3/y সমান 3 তো এতিয়া চোৱা আগৰ যিটো অংক কৰিলোঁ ৰোমান 1টো সেইটো চিধা চিধি সমীকৰণকেইটা দিয়া আছিলে আৰু আমি অপনয়ন পদ্ধতিটো শিকিলোঁ কিন্তু ইয়াত ভগ্নাংশ আছে নহয় একো কথা নাই ভগ্নাংশ থাকিলে মনত ৰাখিবা যেনেকেই নহওক য'তেই নহওক ভগ্নাংশ থাকিলে সদায় লসাগু ওলাব লাগে তোমালোকক এইমাত্ৰ লসাগু ওলোৱা অলপ দেখালোঁ যিসকলে নাজানা চাই ল'বা এতিয়া ইয়াতো যদি যাওঁ 2 আৰু 3 লসাগু কিমান হয় 6 তো সেই একেই ছিষ্টেম ছাইডত যদি দেখাই দিওঁ 2x 2y + 3 2 আৰু 3 লসাগু কিমান হ'ব 6 2 লগত কি পূৰণ কৰিলে 6 পাম 3 আৰু ওপৰত থকা সংখ্যাটো বা চলকটো যি হয় লিখি দিবা যোনে নাজানা 3 লগত কি পূৰণ কৰিলে 6 হয় 2 পূৰণ কৰিলে হয় ওপৰত যি থাকিব সংখ্যা বা চলক লিখি দিবা নেক্সট ষ্টেপত আহি গ'ল 3x গুণ 3x আৰু 2 2 গুণ 4 অৰ্থাৎ 4y আৰু এইখিনি হ'ব এই সমীকৰণটো সমাধান কৰিলে হ'ল এতিয়া তোমালোকে মেট্ৰিক কেণ্ডিডেট বা ক্লাছ 10 পাইছা গতিকে বহুতকেইটা ষ্টেপ নিলিখিলেও হয় এইবোৰ ষ্টেপ নিলিখিলেও হয় তো ডাইৰেক্ট যিসকলে মুখে মুখে পাৰে তাৰমানে মুখে মুখে কেনেকৈ ওলাব পাৰি এনেকৈ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে বজ্ৰপূৰণ কৰি দিলে ওলাই যায় সেইকেইটাই লিখিছোঁ 3x গুণ 3x 2 পূৰণ 2y = 4y এইটো ডাইৰেক্ট লিখি দিব পাৰি গতিকে এনেকৈ ডাইৰেক্ট লিখি দিলেও তোমালোকে হ'ব যিসকলে জানা নাজানাবোৰৰ কাৰণে ইয়াত দিলোঁ এতিয়া এইখিনি দেখাৰ পিছত আকৌ 6টো আছে গতিকে এবাৰ আমি কি লিখিম 3x + 4y আৰু এই 6টো 1ৰ লগত পূৰণ হ'ব আচলতে ইয়াতেও বজ্ৰপূৰণে কৰা গৈছে ইয়াত একো নাই মানে এটা 1 আছে তো একেদি আমি এই গোটেইখিনি পূৰণ কৰিছোঁ তো একেদি আমি যিয়ে পূৰণ নকৰোঁ আমি সেইটোৱে পাম আৰু 6 দি একো পূৰণ কৰিলে 6 গুণ 6 হয় 6 গুণ 6 হ'ল আৰু এইটো প্লাছে মাইনাছে কি হ'ব -6 এইটোক আমি সমীকৰণ নম্বৰ 1 দি পেলাই ইয়াতে থৈ দিলোঁ তাৰপিছত সমীকৰণ যিটো 2 নম্বৰ সমীকৰণটোত আছে কি x minus y/3 আৰু এইফালে 3 তো ইয়াতো সেই একেই লসাগু ওলাব লাগিব আৰু ইয়াতে একো নাই বুলি তোমালোকে নাভাবিবা বহুতে নাজানে ইয়াতে এটা 1 থাকে একো নাই মানে 1 তো 1 আৰু 3 লসাগু কিমান হ'ব 3 এতিয়া এই ধৰণে পৰীক্ষাত নতুন নতুন যদি নাজানা অলপ শিকিছা কৰি চাব পাৰা আৰু যিসকলে জানা বা ট্ৰিক ইয়াতকৈ সোনকালে কৰাৰ উপায়টো হ'ল কি বজ্ৰপূৰণ কৰি দিবা তো 3y গুণ কিমান হ'ব 3x হ'ব আৰু একেদি y পূৰণ কৰিলে 1y গুণ y হ'ব আৰু এইফালে আমাৰ থাকিব কি 3টো এনেকৈ কৰি চাবা এইটো ওলাইছে নাই গম পাবা পৰীক্ষাত সোনকালে কৰাৰ এইটো এটা উপায় নেক্সট ষ্টেপত এইটো থাকি গ'ল সেই আগৰ নিচিনাকৈ ইয়াতে এটা 1 আছে গতিকে একেৰে বজ্ৰপূৰণ কৰোঁতে ক্ৰছ কৰি পূৰণ কৰোঁতে 3x - y থাকিব আৰু 3 গুণ কি হৈ যাব 9 আৰু এইটো আমাৰ হ'ব সমীকৰণ নম্বৰ 2 ঠিক আছে এইখিনিলে এতিয়া আমি অপনয়ন পদ্ধতি কৰিম সমীকৰণ 1 আৰু সমীকৰণ 2ৰ তোমালোকৰ ইচ্ছা কোনটো চলকক তোমালোকে অপনয়ন কৰিব বিচাৰা কিন্তু ইয়াত যদি আমি চাওঁ দেখিম এই সমীকৰণটোত আমাৰ এইটো আৰু এইটো সেম আছে ইয়াতেও 3x আছে ইয়াতেও 3x আছে গতিকে আমি অপনয়ন পদ্ধতি কৰিবলৈ গ'লে ইয়াক অতি সহজে গুচাব পাৰিম হ'ল তো উভয় সমীকৰণকে আমি কি কৰিম একেৰে পূৰণ কৰিম
তোমালোকে তলত লিখিবা, মই কাষত লিখি দেখাইছোঁ। তো আমি সমীকৰণ 1 লিখিম। যিহেতুকে চলক দুটা একে হৈ আছে সেইকাৰণে আমি একেৰে পূৰণ কৰা দেখাম। প্ৰথম সময়তে একেৰে পূৰণ কৰা মানে এই গোটেইটো একে পাম। গতিকে 3x + 4y আৰু ইফালে -6। এইটো হ'ল আমাৰ সমীকৰণ নম্বৰ 3। সমীকৰণ নম্বৰ 2 লিখিম। ইয়াকো একেৰেই পূৰণ কৰিম, অৰ্থাৎ 3x - y আৰু ইফালে থাকিল 9। এইটো হ'ল আমাৰ সমীকৰণ নম্বৰ 4। এতিয়া সেই আগৰ নিচিনাকৈ ৰোমান 3 লিখিম, ৰোমান 4 লিখিম, ইমপ্লাইজ দিম। আৰু আগৰ অংকটো কৰোঁতে তোমালোকক বুজাইছিলোঁ যে যদি চিন দুটা একে হয়, হয় যোগ যোগ হয় বিয়োগ বিয়োগ, আমি সদায় কি চিন দিব লাগিব? বিয়োগ চিন। বিয়োগ চিন দিয়াৰ লগে লগে এই চিনবোৰ উলটি যাব, কৈছিলোঁ নহয়। তো উলটি যাওঁতে এইটো কেঞ্চেল হৈ গ'ল আৰু এইটো প্লাছে প্লাছে প্লাছ হ'ব, অৰ্থাৎ 4টা y আৰু এটা y, মানে কেইটা হ'ব? 5টা y। মাইনাছে মাইনাছে চিনটো মাইনাছ হ'ব আৰু অংকটো প্লাছ হ'ব। তো 9 6 কিমান হ'ব? 15 হ'ব। হৈ গ'ল। ইয়াত থাকিল y, ইয়াত থাকিল -15 আৰু 5টো ইয়াত পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হ'ব। 5ৰে 15ক 3বাৰ যায়, এতেকে y ৰ মানটো কিমান হৈ গ'ল? -3। y হৈ গ'ল আমাৰ কিমান? -3। এটা আৰু কথা নাই, y ৰ মানটোক আমি যিকোনো এটা সমীকৰণত বহাই দি x ৰ ভ্যালুটো পাই যাম। এবাৰ আমি কি লিখিম যে y ৰ মান 1 নং সমীকৰণত বহুৱাই। তো 1 নং সমীকৰণটো আমাৰ আছিলে 3x + 4y আৰু ইফালে -6। 3 দিলোঁ, x ওলাব লাগিব। 4 দিলোঁ, একো চিন নাই মানে পূৰণ থাকে জানাই। আৰু y ৰ মানটো আমি পালোঁ -3 আৰু ইফালে -6। 4 3 × 12। তোমালোকে এটা এটাকৈ কৰিবা। টিচাৰ্ছ বা যিসকলে জানা পাৰা হৈছে আগতকৈ ডাইৰেক্ট লিখি যাব পাৰা, এফালৰ পৰা চিন, পূৰণফল, হৰণফল যি আৰু। কিন্তু যিসকলে নোৱাৰা এটা এটাকৈ কৰিবা। প্ৰথমতে নম্বৰ দুটা কৰিলা যে 4 3 × 12। তাৰপিছত চিনটো চোৱা যে ইয়াতে প্লাছ হ'ব নে মাইনাছ। তো প্লাছে মাইনাছে হৈ যাব, ইয়াতে মাইনাছ, ইয়াত থাকিল -6। 3x -6, এই -12 ফালে গ'লে কি হৈ যাব? +12 হ'ল। এক্সটো থাকিলেই 12ৰ পৰা 6 গ'লে কিমান থাকিব? 6। যিহেতুকে 12টো ডাঙৰ, গতিকে 12টো যোগ, সেইকাৰণে আমাৰ এনচাৰটো +6 আহিব। 3টো ইয়াত পূৰণ হৈছে, ইয়াত আহিলে হ'ব হৰণ। 3ৰে 6ক দুবাৰ যায়, এতেকে x ৰ মান কিমান হ'ল? 2। তো আমি কি লিখিব পাৰিম? নিৰ্ণয় x = 2, y = -3। আৰু এইটো হ'ল আমাৰ ৰোমান 4ৰ এনচাৰ। আশা কৰোঁ তোমালোকে এইখিনিলৈকে অপনেণ্ট পদ্ধতিটো বুজি পাইছা। আৰু সৰুতে তোমালোকৰ কিবা কিবি খুটি নাটি থাকে বহুতৰ, লসাগু ওলোৱাৰ ফালৰ পৰা হওক, প্লাছ মাইনাছৰ ফালৰ পৰা হওক, তো কৈ যাওঁতে মন দি চাই যাবা, লাহে লাহে ক্লিয়াৰ হ'ব। এইবাৰ কৰিম আমি তোমালোকৰ কিতাপত থকা কুৱেশ্যন নম্বৰ 2ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা। তো কুৱেশ্যন নম্বৰ 2টো একেই অপনেণ্ট পদ্ধতিৰে কৰিব লাগিব, বাছ ইয়াতে আমাক সমীকৰণকেইটা দিয়া নাই, আমি নিজেই বনাই ল'ব লাগিব। তো ৰোমান 1 যিটো কুৱেশ্যন হয় সেইটো তোমালোকৰ আগৰ মেট্ৰিকৰ পৰীক্ষাত আহি গৈছে আৰু খুবেই ইম্পৰ্টেণ্ট, আহিবও পাৰে। এই কুৱেশ্যনটোত দিছে যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, এটা ভগ্নাংশ হৈ গৈ 1। আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ 2/1। ভগ্নাংশটো কি? গতিকে প্ৰথমতে আমি লিখি ল'ম। ধৰা হ'ল ভগ্নাংশটো y/x হ'ল। প্ৰথমতে লিখি ল'লোঁ। এতিয়া আমি চৰ্তকেইটা চাম। প্ৰথম চৰ্তনো কি আৰু দ্বিতীয় চৰ্তনো কি? বাৰু, চৰ্তকেইটা কৰিব যোৱাৰ আগতেই আমাৰ বহুত ষ্টুডেণ্টছৰ কনফিউজনছ থাকে, গতিকে সেইটো তোমালোকে একদম ক্লিয়াৰ ৰাখিব লাগিব। ওপৰটো সদায় লব বুলি কয় আৰু হৰটো হয় তলৰটো। সৰুতে পঢ়িছা, তথাপি পাহৰি যোৱা যায়, কেতিয়াবা পৰীক্ষাত নাৰ্ভাছ হৈ যোৱাও যায়, কোনটো কি আছিল, হয় ঘৰত পঢ়ি গৈছা ন। গতিকে মনত ৰাখিব চেষ্টা কৰিবা, ওপৰটো সদায় লব আৰু তলৰটো সদায় হৰ। কিবা এটা ট্ৰিক লগাই মেলি হ'লেও মনত ৰাখি ল'বা, ঠিক আছে। তো এই কুৱেশ্যনটোত কৈছে কি যে যিটো ভগ্নাংশ আছে সেই ভগ্নাংশটোৰ লগত আমি কি কৰিব লাগিব? লবৰ লগত 1 যোগ আৰু হৰৰ পৰা 1 বিয়োগ যদি কৰোঁ তেতিয়া নতুন ভগ্নাংশটো হয়গৈ 1।
এইটো হ'ল প্ৰথম চৰ্ত তো এই ধৰণে থাকিলে আমি ইয়াক সৰল কৰিলাম 1 নম্বৰ অংককেইটাত কৰোঁতে আমি কেনেকৈ সৰল কৰাই গমেই পালোঁ এতিয়া ইয়াতে এই ক'লোৱে যে একো নাই মানে ইয়াতে কি আছে এটা 1 গতিকে বজ্ৰ পূৰণ যদি কৰোঁ একেদি আমি যি পূৰণ কৰোঁ সেইটোৱে পাম গতিকে ইয়াত থাকিব x + 1 আৰু একেদি এইটো পূৰণ কৰিলে কি হ'ব y - 1 তাৰপিছত আমি চলকবোৰক এফালে লৈ যাম y টো এফালে আহিলে হ'ব -1 আছে এই 1টো এফালে গ'লে হ'ব -1 তো ইয়াত থাকিব x - y আৰু এফালে থাকিব - চিনটো মাইনাছ অংকটো প্লাছ অৰ্থাৎ 2 হ'ল এইটো গ'ল কি 2 এইটো আমাৰ সমীকৰণ নম্বৰ 1 দ্বিতীয় চৰ্ত চাওঁ কি দিছে তোমালোকে তলত লিখিবা দেই দ্বিতীয় চৰ্তটো দিছে কি যে আমি যদি অকল হৰটোত এক যোগ কৰোঁ এটা অকল হৰটোৰ লগত এক যোগ কৰিছে তো আমাৰ ভগ্নাংশটো আছিলে এইটো এবাৰ কি কৰিছে যোগ কৰিছে কাৰ লগত হৰটোৰ লগত মানে তলৰটোৰ লগত এক এটা যোগ কৰিছে তেতিয়া ভগ্নাংশটো হয় বুলি কৈছে কিমান 2/1 হৈ গ'ল এইটো চৰ্তটো আমি লিখি ল'লোঁ এতিয়া একে বজ্ৰপূৰণ তো 2 দি x পূৰণ কৰিলে কিমান হ'ব 2x আৰু একেদি আমি যি পূৰণ কৰোঁ আমি সেইটোৱে পাম ইয়াত থাকিল 2x এইটো ইফালে আহি গ'লে হৈ যাব -y আৰু ইফালে অলৰেডি একটো আছে এইটো হ'ল আমাৰ সমীকৰণ নম্বৰ 2 তো আমি সমীকৰণ দুটা প্ৰথমতে পালোঁ এতিয়া যেহেতুকে এই পাঠটোত আমি অপনয়ন পদ্ধতি কৰি আছোঁ গতিকে তোমালোকে এতিয়া নিজে ভাবি লোৱা যে কাক অপনয়ন কৰিবা x কৰিবা নে y কৰিবা এতিয়া এই অংকটো কৰিবলৈ যাওঁতে এটা কথা হ'ল কি চোৱা এই যে y টো আগৰ নিচিনাকৈ এইটো আৰু এইটো সেম গতিকে আমি y-টোক অপনয়ন কৰোঁ তেতিয়া আমাৰ বিশেষ একো কষ্ট নহয় ডাইৰেক্ট 1 দি সমীকৰণ 1ক পূৰণ কৰি দিম আৰু সমীকৰণ 2 কো কি কৰিম আমি একেদি পূৰণ কৰিম অৰ্থাৎ যি আছে তাকেই লিখি দিম হৈ গ'ল লিখি দিয়াৰ লগে লগে এইটো হৈ গ'ল আমাৰ সমীকৰণ নম্বৰ 3 আৰু এইটো হৈ গ'ল আমাৰ সমীকৰণ নম্বৰ 4 তাৰ পিছত সমীকৰণ নম্বৰ 3 সমীকৰণ নম্বৰ 4 লিখিলোঁ এইটো দিলোঁ এতিয়া তোমালোকক বুজালোৱে মই আগৰ ভিডিঅ'টোত মানে যেটো অংক কৰিলোঁ এই ভিডিঅ'টোত আগত তোমালোকক ইয়াতে মই দেখাইছিলোঁ প্ৰথম কৰোঁতে যে যদি চিনটো একে একে হয় কি হ'ব তো চিন দুটা যদি একে একে হয় সদায় বিয়োগ আৰু চিন দুটা যদি বেলেগ বেলেগ হয় সদায় যোগ গতিকে আমাৰ এই অংকটোত আমাৰ হোৱাইট চিন দুটা মাইনাছ কি আছে ডাঙৰ কথা নহয় যোগ আছে নে বিয়োগ আছে কথা নহয় যদি একে একে আছে তেতিয়ালে আমি কি দিব লাগিব মাইনাছ ইয়াত মাইনাছ দিলে চিনবোৰ উলটি যাব প্লাস টু মাইনাছ হ'ব মাইনাছ টু প্লাস হ'ব তো ইয়াতে প্লাসে মাইনাসে কি হৈ যাব মাইনাছ তো দুটা এক্সৰ পৰা এটা এক্স গুচি গ'লে থাকিব এটা এক্স আৰু দুটাতকৈ এটাটো সৰু গতিকে ইয়াতে দুইটো ডাঙৰ হ'ল অৰ্থাৎ ইয়াৰ আগত কি চিন বহিব এটা মাইনাছ আৰু ই হৈ গ'ল কেনসেল তাৰপিছত মাইনাছে চিনটো মাইনাছ অংকটো হৈ যাব কি প্লাস আকৌ উভয় পক্ষই নিগেটিভ অৰ্থাৎ আমি কি লিখিব পাৰোঁ এটাকে x = কিমান 3 হ'ল ইয়াৰ পৰা আমি x ৰ মানটো পালোঁ কিমান 3 আমাৰ অংকটো হ'লেই আৰু অপনয়ন পদ্ধতি কৰি দেখালোঁ অংকটো হ'লেই এতিয়া আমি কি লিখিম যে x ৰ মান 1 2 3 4 যিকোনো এটা সমীকৰণ বহালে হ'ল আমি বহাম এবাৰ ধৰি লোৱা 2 নং সমীকৰণত 2 নঙত বহুৱাই তো আমাৰ 2 নম্বৰ সমীকৰণটো আছিলে কি 2x - y আৰু ইফালে 1 2 দিলোঁ একো নাই মানে পূৰণ আছে x মানে কিমান 3 y আৰু ইয়াতে 1 3 দুগুণ কিমান 6 - y আৰু 1 ইয়াত থাকিলে -y একটো আছে যোগটো ইফালে গ'লে কি হয় বিয়োগ ইয়াত থাকিব কিমান -5 মাইনাছ কেনসেল হ'ল এটাকে y = কিমান হ'ব 5 অৰ্থাৎ আমি কি লিখিব পাৰোঁ যে নিৰ্ণয় x = 3 আৰু y = 5 অৰ্থাৎ ভগ্নাংশটো হ'ব 5/3 এইটো ওলাব লাগিছিল এবাৰ কৰোঁ আমি তোমালোকৰ ৰোমান 2টো হৈছে বয়সৰ অংক পৰীক্ষাত বয়সৰ অংক এটা হ'লেও পাবাই তো কি দিছে যে 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ হ'ব ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান তো আমি লিখিম ধৰা হ'ল নুৰৰ বৰ্তমান বয়স x বছৰ আৰু
সোণৰ বৰ্তমান বয়স y বছৰ হ'ল এতিয়া ইয়াত কৈছে 5 বছৰ পিছত প্ৰথম শৰ্টত কৈছে 5 বছৰ পিছত তো আমি লিখিব পাৰো কি যে 5 বছৰ আগতে দেই পিছত নহয় আগতে 5 বছৰ আগতে মানে অতীতত হ'ব তো যেতিয়া আগতে শব্দটোহে মনত ৰাখিব মাইনাস কৰিব লাগে আৰু পিছত থাকিলে প্লাস গতিকে 5 বছৰ আগতে নুৰৰ বয়স আছিল যদি নুৰৰ বয়স আজি ইমান হয় 5 বছৰ আগত কিমান আছিল কৰিবৰ কাৰণে আমি তাৰ আজিৰ বয়সৰ পৰা 5টো বিয়োগ কৰি দিম আৰু আমি তাৰ 5 বছৰ আগৰ বয়সটো গম পাম তেনেকৈ সোণৰ বয়স কিমান আছিল যদি লাগে 5 বছৰ আগত তেতিয়াহ'লে আমি আজিৰ বয়সৰ পৰা 5 বছৰটো বিয়োগ কৰি দিম আৰু 5 বছৰ আগত তাৰ কিমান বয়স আছিল আমি গম পাম এইখিনি এটো তাৰ নুৰৰ 5 বছৰ আগৰ বয়স আৰু সোণৰ 5 বছৰ আগৰ বয়স এটো এটা শৰ্টত কৈছে কি যে 5 বছৰ আগতে নুৰৰ বয়স এটো নুৰৰ বয়স সোণৰ বয়সৰ তিনি গুণ আছিল অৰ্থাৎ নুৰ সোণতকৈ 3 গুণ ডাঙৰ আছিল গতিকে সমান যদি কৰিব লাগে ইয়াক ডাঙৰ কৰিব লাগিব অৰ্থাৎ ইয়াৰ 3 গুণটো ইয়াত লিখি দিম হল এটা এইখিনিক আমি সমাধান কৰি লও পলা এটা সমীকৰণ উলাই লম x - 5 তিনিটোৰে y পূৰণ কৰিলে কি হ'ব 3y আৰু 3 5 গুণ 15 যোগে যোগে যোগ যোগে বিয়োগে বিয়োগ তাৰপিছত চলকবোৰ এফালে আনিলো আৰু হৈ গ'ল আমাৰ +5 x - 3y 15 পৰা 5 গলে থাকিব 10 5তকৈ 15টো ডাঙৰ গতিকে কি হ'ব -10 এটো হল আমাৰ সমীকৰণ নম্বৰ 1 ঠিক আছে এইখিনিলে তাৰ পিছত আকৌ কৈছে কি কোৱেশ্চনটো দ্বিতীয় শৰ্তত উলাবৰ কাৰণে 10 বছৰ পিছত এটা 10 বছৰ পিছত বয়স কিমান হ'ব তে লিখিব লাগিল আৰম্ভণিতে ক'লো যে যদি আগতকৈ বিয়োগ কৰিবা আৰু যদি পিছতকৈ যোগ কৰিবা হল গতিকে 10 বছৰ পিছত নুৰৰ বয়স হ'ব কিমান হ'ব আজি যদি x 10 বছৰ পিছত +10 আৰু সোণৰ বয়স হ'ব আজি যদি y 10 বছৰ পিছত +10 কৰি দিলে আমি বয়সটো গম পাম এতিয়া দ্বিতীয় শৰ্তত কৈছে কি যে 10 বছৰ পিছত নুৰৰ যেটো বয়স হ'ব আৰু সোণৰ যেটো বয়স হ'ব তাত কৈছে কি নুৰৰ বয়স সোণৰ বয়সৰ দুগুণ হ'ব ই দুগুণ ডাঙৰ হ'ব গতিকে আমি ইয়াত দুইটো লগাই দিম যাতে আমাৰ উভয় পক্ষ সমান হয় তাৰছত ইয়াক আমি সমাধান কৰিম x + 10 2y এফালে 2 * 20 আৰু এফালে গোটেইখিনি ইয়াতে প্লাস আছে টেনশন নাই তুমি গোটেইখিনি পজিটিভ চিন চাবই নালাগে প্লাস 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 লগাই গলে হ'ল মাইনাস থাকিলে সাৱধান হ'বা তাৰছত x থাকিল এটো ফেলে আহিলে হ'ব -2y 20 10 টো ফেলে গলে হ'ব -10 তাৰ পিছত x - 2y আৰু ইয়াত থাকিব কিমান 10 পিছৰ পৰা 10 গলে 10 আৰু এটো হল আমাৰ সমীকৰণ নম্বৰ 2 সমীকৰণ দুটা ওলোৱাৰ পিছতৰ টেনশন নাই ঠিক আছে এতিয়া আমি কৰিম কি অপোনেন্ট পদ্ধতি তো অপোনেন্ট পদ্ধতি কৰিবৰ কাৰণে এতিয়া আমি যি কোনো এটা সমান কৰিব লাগিব চলক গতিকে তোমালোকে যদি চোৱা দেখিবা সমীকৰণ দুটাত এই x2 সমীকৰণ নম্বৰ 2ত x2 আৰু সমীকৰণ নম্বৰ 1ৰ x2 সেম গতিকে আমি কি কৰিম একেৰে পূৰণ কৰিম একে হলে কি কৈছো তোমালোকৰ ট্ৰিকটো একেৰে পূৰণ কৰি দিবা হয়নে তো আমি একেৰে পূৰণ কৰিম তো সমীকৰণ নম্বৰ 1 লিখিলো 1 সমীকৰণ 2 লিখিবলৈ লিখিলো 1 তো 1 লিখিলে যি আছে সমীকৰণত তাকে লিখি দিম একো টেনশন লব নালাগে দিলু সমীকৰণ দুটাক নাম্বাৰ দিম ৰোমান 3 আৰু ৰোমান 4 বুলি তাৰপিছত ৰোমান 3 আৰু ৰোমান 4ক আমি বিয়োগ কৰিম নে যোগ কৰিম তোমালোকক শিকাইছিলো চিন দুটা যদি একে একে হয় বিয়োগ গতিকে আমি কি কৰিম বিয়োগ কৰিলে চিনবোৰ উলটি যায় x কেনসেল হৈ গ'ল মাইনাসে প্লাসে মাইনাস হ'ব 3টা y দুটা গ'ল গতিকে এটা থাকিল 2তকৈ 3টো ডাঙৰ গতিকে ইয়াৰ 3ৰ আগৰ চিনটো বহিব ডাঙৰ যিটো থাকে তাৰ চিনটো বহে আৰু তো মাইনাসে মাইনাস চিনটো মাইনাস অংকটো কি হৈ যাব প্লাস অৰ্থাৎ 20 আৰু এই মাইনাস মাইনাস কেনসেল গ'ল আৰু y = কিমান হৈ গ'ল 20
y কোন আছিলে আমাৰ চুনু অৰ্থাৎ চুনুৰ বয়স কিমান হ'ল 20 এইখিনিলৈকে আমি চুনুৰ বয়সটো ওলালোঁ এতিয়া সেই একে y ৰ মান যিকোনো এটা সমীকৰণত বহাই দিয়া যোনটো সুবিধা হয় বহালে হ'ল মই এবাৰ বহাম 1 নং সমীকৰণত 1 নঙত বহুৱাই তো আমাৰ 1 নং সমীকৰণটো আছিলে কোনটো এটো x - 3y আৰু ইফালে -10 x নাজানো 3 দিলো পূৰণ একো চিহ্ন মানে পূৰণ থাকে y মাত্ৰ পালো 20 আৰু ইফালে কি থাকিব -10 তাৰ পিছত লিখিলো x minus 3 20 গুণ 60 আৰু ইফালে হ'ল -10 তাৰ পিছত কি তোমালোকক এইফালে দিছো পেজখন উল্টাই দিয়া নাই তোমালোকে কিন্তু তলত লিখিবা x থাকিলে -10 আছে -62 হৈ যাব আমাৰ কি +60 এটাকে x = কিমান হ'ল 60 পৰা 10 গলে থাকিব 50 x মানে কোন আছিল আমাৰ x মানে আছিল নূৰ অৰ্থাৎ নূৰৰ বয়স কিমান 50 তো এবাৰ আমি কি গম পালো অতি সহজে বা লাষ্টত লিখি দিব পাৰা যে নূৰৰ বৰ্তমান বয়স 50 বছৰ আৰু চুনুৰ বৰ্তমান বয়স 20 বছৰ আশা কৰিছো তোমালোকে অপোনেন্ট পদ্ধতিটো বুজি পালা দুটামান ইম্পৰ্টেন্ট অংক দেখাই পেলা পদ্ধতিটো বুজাই দিলো বাকি যিকেইটা থাকি গ'ল সেটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা আৰু লসাগু গসাগুৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু ইয়াতে আটাইতকৈ বেছি ইম্পৰ্টেন্ট কথা হ'ল মনত ৰাখিবলৈ হেতু হ'ল যে হৰ কোনটো লব কোনটো